আৰু এই মুহূৰ্তৰ সময় প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে এই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি এই ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত শ্ৰমিকসকলৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। লগতে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ শ্ৰম কল্যাণ বিভাগৰ ফালৰ পৰা শ্ৰমিকসকললৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে নিৰ্মাণ ক্ষেত্ৰত জড়িত শ্ৰমিকক আৰ্থিক ভেটি সুদৃঢ়কৰণৰ অনন্য প্ৰয়াস। নিৰ্মাণ সখী পৰ্টেল URL abocwww.assam.gov.in। তো যিসকল শ্ৰমিকে নিৰ্মাণ কাৰ্যৰ লগত জড়িত সেইসকল শ্ৰমিকৰ বাবে আহি গ'ল ভাল খবৰ। তো সেইসকল শ্ৰমিকৰ বাবে অসম চৰকাৰে মুকলি কৰিছে ৱেব পৰ্টেল। তো নিৰ্মাণ কৰ্মৰ লগত জড়িত শ্ৰমিকসকলে এইখন ৱেব পৰ্টেলৰ জৰিয়তে নিজৰ নামখন কৰিব লাগিব পঞ্জীয়ন। এইখন পৰ্টেলত নিজৰ নাম পঞ্জীয়ন কৰাৰ পিছত কি লাভ হ'ব সেয়াও জনাই দিছোঁ। তো ইয়াতে লিখা আছে সুবিধাসমূহ। তো পৰ্টেলত অন্তৰ্ভুক্ত হোৱাৰ পিছত কি সুবিধা হ'ব এই বিষয়ে ইয়াতে কোৱা হৈছে শ্ৰমিকৰ পঞ্জীয়ন। তো প্ৰথমটো সুবিধা হ'ল আপোনাৰ নামখন পঞ্জীয়ন হৈ যাব। দ্বিতীয় নম্বৰত কোৱা হৈছে আধাৰ আৰু ই-শ্ৰম সংযুক্তকৰণ। তৃতীয় নম্বৰত কোৱা হৈছে প্ৰাপ্য আৰ্থিক সাহায্যৰ বাবে অনলাইন আবেদন। তো আপোনালোকক এইখন পৰ্টেলৰ জৰিয়তে চৰকাৰে প্ৰদান কৰিব আৰ্থিক সাহায্য, আৰু আৰ্থিক সাহায্য লাভৰ বাবে এইখন পৰ্টেলৰ জৰিয়তে আপোনালোকে কৰিব পাৰিব আবেদন। তাৰপিছত লিখা আছে সস্যতা আৰু ক্ষীপ্ৰতাৰে নিৰ্মাণ শ্ৰমিকসকলক আৰ্থিক সাহায্য প্ৰদানৰ এক পৰ্টেল। এইখন পৰ্টেলৰ জৰিয়তে নিৰ্মাণ কাৰ্যৰ লগত যিসকল শ্ৰমিকে জড়িত হৈ আছে সেইসকল শ্ৰমিকে আৰ্থিক সাহায্য লাভ কৰিব। তাৰপিছত কোৱা হৈছে ইতিমধ্যে পঞ্জীয়নভুক্ত শ্ৰমিকসকলে নিজৰ আধাৰ সংযুক্ত কৰি পুনৰ এই নতুন পৰ্টেলত পঞ্জীয়ন কৰিব লাগিব। তো যিসকলৰ নাম আগৰ পৰাই পঞ্জীয়নভুক্ত হৈ আছিল সেইসকলে আকৌ নতুনকৈ কৰিব লাগিব পঞ্জীয়ন। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ মহিলাসকলৰ বাবে। তো যিসকল SHG গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে ফৰ্ম ফিল-আপ কৰি জমা দিছিল সেইসকল SHG গোটৰ মহিলাৰ বাবে কেইদিনমান আগত এনেকৈ এখন আপডেট প্ৰকাশ হৈছে। তো ইয়াতে কোৱা অনুযায়ী যিসকল মহিলাই 10,000কৈ টকা পোৱাৰ বাবে ফৰ্ম ফিল-আপ কৰি জমা দিছিল সেইসকল মহিলাৰ ভিতৰত কেৱল 32,23,081 গৰাকী মহিলাহে 10,000কৈ টকা পোৱাৰ বাবে উপযুক্ত। বাকী 7 লাখ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে যোগ্য নহয়। লগতে অসম চৰকাৰে ইতিমধ্যে সম্পূৰ্ণ কৰিছে আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকাৰ প্ৰদানৰ ভেৰিফিকেশ্যনৰ কাম। তো ভেৰিফিকেশ্যনৰ সময়ত যিসকল মহিলাই এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত পৰিছে সেইসকল মহিলাই অহা মাহত নিজৰ বেংক একাউণ্টত লাভ কৰিব চৰকাৰী ধন। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।